কৰিব সেইখন গাড়ীৰে তেওঁলোক মন্দিৰৰ ওপৰলৈকে আহিব পাৰিব আৰু বাকি যেটো ট্ৰাফিক প্ল্যান হৈছে বা অলৰেডি বাইদেৱে ক'লে যে আমাৰ বাহিৰৰ পৰা বহুতখিনি দৰ্শনাৰ্থী আহিব আৰু কেম্প কৰা হৈছে যিখিনি কামাখ্যা ৰেলৱে ষ্টেচনত তেওঁলোক নামিব তাৰ পৰা যেটো পাণ্ডু পোৰ্টলৈ যাব সেইখিনি বাছেছ সাৰ্ভিস দিয়া হ'ব সেই বাছেছ সাৰ্ভিস খিনি আপোনাৰ আদাবাৰী হৈ যাব আদাবাৰী হৈ পাণ্ডু পোৰ্টৰ যেটো হেৰি কৰা হৈছে আপোনাৰ কেম্প কৰা হৈছে কেম্পত তেওঁলোকক ৰাখি সেইখিনি গাড়ী আপোনাৰ পুৰাৰ জালুকবাৰী হৈ ওলাই যাব খদিলাপুৰ হৈ ওলাই যাব আৰু যিখিনি আপোনালোকৰ দৰ্শনাৰ্থী আহিব তেওঁলোকৰ আমাৰ কৰিম কি যিখন আপোনাৰ নীলাচল ফ্লাইঅভাৰৰ আমি ব্ৰিজৰ তলেদি ভৰাই দিম এতিয়া যিখিনি গাড়ী যত আহিব ধৰক পিলগ্ৰিমছে হোক বা দৰ্শনাৰ্থীয়ে হোক বা লোকেল পাব্লিকে যিখিনি আহিব সেইখিনি আহিব আপোনালোকৰ দুইখন ব্ৰিজৰ দুই কোণৰ যিটো সাৰ্ভিস ৰোড আছে সেইফালে আমি গাড়ীখিনি সোমোৱাই দিম জালুকবাৰী পাহা গাড়ীখিনি আপোনাৰ আমি ৰখাই দিম স্বাগত হস্পিটেলৰ সন্মুখত তাৰপা তেওঁলোক অন ফুট আহিব আৰু গাড়ীখিনি ঘূৰাই পেলাই আমি বিভিন্ন পাৰ্কিং প্লেচ আমি এয়াৰমাৰ্ক কৰিছো তাতে গাড়ীখিনি ৰাখি দিম একৰ্ডিংলি যিখিনি গাড়ী আপোনালোকৰ জালুকবাৰী হেৰি ভৰলুমুখ সাইডৰ পৰা আহিব তেওঁলোকো ব্ৰিজৰ তলেদি আহি তেওঁলোকো আমি গেট নম্বৰ 3 যেটো আমাৰ ৰেলৱে হেডকোৱাৰ্টাৰ গেট নম্বৰ 3 তাতে তেওঁলোক এলাইট কৰিব এলাইট কৰি তাৰ পৰা অন ফুট দি কামাখ্যা টেম্পললৈ যেটো ফুটহিল তালৈকে আহিব পাৰিব এই ক্ষেত্ৰত আছে যিখিনি পাব্লিক ধৰক বাছেছ আহিব বা নৰ্মেল যিখিনি কমিউটাৰ্স আছে তেওঁলোকক আমি ব্ৰিজৰ ওপৰতে যাব দিম তেওঁলোকক মই ৰিকুৱেষ্ট কৰিছো তেওঁলোকে যে সাৰ্ভিস লেনটো এভয়েড কৰি দিয়ে এই ক্ষেত্ৰত কিন্তু যিখিনি লোকেল ৰেসিডেন্স থাকিব তেওঁলোকে সাৰ্ভিস ট্ৰেকটো ইউজ কৰিব পাৰিব সেইখিনিলৈকে বৰ্তমানকে প্ল্যান আৰু আমাৰ পাৰ্কিং স্পেচ কিছুমান আমি এয়াৰমাৰ্ক কৰি থৈছো এইটো হৈছে আদাবাৰী যেটো বাছ ষ্টেণ্ড আছে সেইটো হ'ব সৰু গাড়ীৰ কাৰণে আপোনাৰ আছে বুঢ়ীপাৰা স্কুল বুঢ়ীপাৰা ফিল্ড যিখন আছে সেইটো সিফালে আছে আপোনাৰ ITI মাছখোৱা তাত ৰাখিব পাৰিব ASTC মাছখোৱা পাৰ্কিং এটা আছে আৰু আমি ঈদগাহ ফিল্ডখনো ল'বলৈ আমি ডিস্ট্ৰিক্ট কমিশনাৰক ৰিকুৱেষ্ট কৰিছো সেইখিনি জায়গাও আমাক প্ৰভাইড কৰিব লাগে বুলি ইয়াৰ উপৰি আমি আৰু কিছুমান পাৰ্কিং স্পেচ আইডেন্টিফাই কৰিব চেষ্টা কৰিছো কাৰণ যেহেতু বহুত মানুহৰ জনসংখ্যা হ'ব ওচৰৰ পৰালৈকে যে গাড়ীখিনি তেওঁলোকে ৰাখিব পাৰে সেইটো আমি চেষ্টা কৰি আছো আৰু আমি অতি শীঘ্ৰে এইটো এটা প্ৰেছ ৰিলিজ ডিস্ট্ৰিক্ট এজেন্সিৰ লগত আপোনালোকক জনাই দিম আপোনালোকৰ যদি মই এটাই অনুৰোধ কৰিছো যেটো আপোনালোকৰ মাছখোৱা পইণ্টৰ পৰা যিখন এলিভেটৰ কৰিডৰৰ ওচৰৰ পৰা আপ টু আদাবাৰীলৈকে ৰাস্তাৰ কোনো সাইডে যাতে গাড়ী পাৰ্কিং নকৰে সেইটো পাৰ্কিংটো কমপ্লিটলি নো পাৰ্কিং এৰিয়া হ'ব কাৰণ অলৰেডি আমি এক্সপেক্ট যেটো কৰিছো ডেইলি যদি 3 লাখ মানুহ আহে সো ইয়াত যদি গাড়ী পাৰ্কিং কৰি দিয়ে ৰাস্তাৰ ওচৰত বা বাইকৰ পাৰ্কিং কৰি দিয়ে তেতিয়ালে মানুহখিনে কাৰণ এইটো এটা ধৰক অসমৰ ইমেজৰ কথা এটা আছে যদি ভালকে যদি আমি সুচৰভাৱে পৰিচালনা কৰিব নোৱাৰো গতিকে আপোনালোকক এটাই অনুৰোধ কৰিছো যে তেওঁলোকে যদি আপোনালোকে পাব্লিচিটি দিয়ক যে এই গোটেই ষ্ট্ৰেচটো নো পাৰ্কিং এৰিয়া হ'ব আৰু কিবা থাকিলে আপোনালোক আমি জনাই দিম ধন্যবাদ মিডিয়াৰ মানুহখিনি যাবৰ কাৰণে কিবা ব্যৱস্থা আছে নেকি যেটো প্ৰত্যেক বছৰে ফেৰী কাৰ মিডিয়া মানুহখিনি মই এইটো ক'লো এডৰ ফেৰী কাৰৰ যিখিনি পাছ ডিস্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনে ইস্যু কৰিব আপোনালোকক কন্টাক্ট কৰি ল'লে হ'ল কাৰণ গাড়ীখিনি থাকিব সুন্দৰাম স্কুলত তাৰ পৰা আপোনালোকৰ ৰাস্তাটো হ'ব এই পাণ্ডু পোৰ্টেদি কাৰণ এইটো ৰাস্তাত আমি গাড়ী সংখ্যা একেবাৰে চলাব নিদিওঁ ধন্যবাদ আৰু সংবাদ মাধ্যমৰ বন্ধুসকল ইতিমধ্যে আমাৰ মন্ত্ৰী মহোদয়ে আপোনালোকক অৱগত কৰিলে অম্বুবাচী যি আমাৰ মহাযোগ তাৰ কাৰণে প্ৰশাসনৰ ফালৰ পৰা যি ব্যৱস্থা লৈছে সেইখিনিও আপোনালোক অৱগত মই দুই এটা কথা আপোনালোকৰ যোগেদি ৰাইজলৈ জনাবলৈ বিচাৰিছো যে প্ৰশাসনৰ প্ৰতিটো অংগই এই মহাযোগৰ কাৰণে আয়োজনত জড়িত হৈ আছে আৰু সমূহীয়াভাৱে চৰকাৰীভাৱে আমি এটা চেষ্টা ৰাখিছো যাতে যিসকল ভক্ত ইয়ালৈ আগমন হ'ব সেই ভক্তসকলৰ যাতে কোনো অসুবিধা নহয় প্ৰথম কথাটো
যে প্ৰশাসনৰ ফালৰ পৰা যিহেতু ক্ৰাউড মেনেজমেণ্ট এটা বিৰাট ডাঙৰ প্ৰত্যাহ্বান আৰু কামাখ্যাৰ উপস্থিতি আপোনালোকে দেখিছে, মাৰ উপস্থিতি আপোনালোকে দেখিছে, গতিকে আমি কোনো কণ্ট্ৰল নোহোৱাকৈ ইয়াত ৰাইজৰ আগমন হ'বলৈ দিব নোৱাৰোঁ। তেনেকুৱা হ'লে বিপদ হোৱাৰ সম্ভাৱনা আছে। সেইকাৰণে প্ৰশাসনৰ ফালৰ পৰা এটা সময় ধাৰ্য কৰি দিছে যে ৰাতিপুৱা 5টাৰ পৰা সন্ধিয়া 6টালৈকেহে ভক্ত ওপৰলৈ উঠিব পাৰিব আৰু 6টা বজাৰ পিছত কোনো ভক্তই তলৰ পৰা কামাখ্যা ফুটহিলৰ পৰা ওপৰলৈ আহিব নোৱাৰে। প্ৰশাসনে গেট বন্ধ কৰি দিব। গতিকে এই যিটো সময়সীমা বান্ধি দিছে, এই সময়সীমাটো আপোনালোকে যাতে বহুলভাৱে প্ৰচাৰ কৰে, যাতে ভক্তসকল অৱগত হয় কেতিয়া আহিব লাগে। 2 নম্বৰ কথাটো হ'ল যে সেই সময়ত বহুতো এনেকুৱা লোকৰ আগমন হয় যি দেখা যায় যে মাদক দ্ৰব্য সেৱন কৰে। গতিকে প্ৰশাসনৰ ফালৰ পৰা যথেষ্ট কঠোৰভাৱে তেওঁলোকে ব্যৱস্থা ল'ব, যদিও নিষিদ্ধ বুলি ঘোষণা কৰিব নোৱাৰে কিছু টেকনিকেল কাৰণত, কিন্তু যদিহে তেনেকুৱা কিছু বিশৃংখল পৰিস্থিতিৰ সৃষ্টি হয় বা মাদক দ্ৰব্যৰ ব্যৱহাৰ বহুলভাৱে দেখা যায়, তেতিয়াহ'লে প্ৰশাসনে যি যথাবিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে সেইখিনি গ্ৰহণ কৰিব। তৃতীয়টো কথা হ'ল যে ইয়াত প্ৰতি বছৰে যদিও খুব সৰু যেন লগা ঘটনা, যিসকল ভক্ত ওপৰলৈ পদব্ৰজে আহে তেওঁলোকে চেণ্ডেল জোতা যাতে পিন্ধি তলৰ পৰা ওপৰলৈ নাহে, কাৰণ ওপৰত তেনেকুৱা চেণ্ডেল বা জোতা ৰখাৰ কোনো ধৰণৰ তেনেকুৱা ব্যৱস্থা কৰা নহ'ব। আৰু ভিতৰত যিহেতু চেণ্ডেল জোতা পিন্ধি সোমাব নোৱাৰে, গতিকে তেখেতসকলে সেই চেণ্ডেল জোতা ৰাখি ভিতৰত তেনেকুৱা ৰাখি থৈ যোৱাৰ সুবিধা নহয়। সেইকাৰণে সকলোকে অনুৰোধ জনোৱা যায় যে কামাখ্যা ফুটহিলছৰ তলতে প্ৰশাসনৰ ফালৰ পৰা আৰু মন্দিৰ কমিটিৰ ফালৰ পৰাও জোতা চেণ্ডেল থোৱাৰ ব্যৱস্থা কৰা হ'ব। গতিকে কোনেও যাতে ওপৰলৈ উঠি নাহে আৰু ভক্তসকল খোজকাঢ়ি আহোঁতে যাতে কোনো ধৰণৰ অসুবিধা নহয়, গৰমত যাতে ভৰিৰ তলুৱা নপৰে, সেইকাৰণে মন্দিৰ কমিটিৰ ফালৰ পৰা আৰু প্ৰশাসনৰ ফালৰ পৰাও কামাখ্যা ফুটহিলছৰ পৰা আৰম্ভ কৰি ইয়ালৈকে মন্দিৰৰ ওচৰলৈকে কাৰ্পেটিঙৰ ব্যৱস্থা কৰা হৈছে। গতিকে এই 3টা কথাই মোৰ ফালৰ পৰা ক'ব বিচাৰোঁ।